হাই বন্ধুসকল নমস্কাৰ। আজিৰ ভিডিঅ'টোত মই পলিটেকনিক ডিপ্ল'মা বা পলিটেকনিক কোৰ্ছৰ ওপৰত পুৰা ডিটেইলছকৈ বুজাই দিম। ঠিক আছে, মানে আমাৰ বহুতৰে এনেকুৱা প্ৰব্লেম হয়, পলিটেকনিক কথাটো শুনে বা পলিটেকনিক নামটো শুনে, কিন্তু পলিটেকনিকটো প্ৰকৃততে কি হয়, একজেক্টলি কি হয় সেই কথাটো নাজানে। সেইটো পঢ়াৰ পিছত কেনেকুৱা লেভেলৰ জব পাওঁ, সেইটো পঢ়াৰ পিছত কি কৰিব পাৰি, কি কৰিব নোৱাৰি, সেইবিলাক কথা ভালকৈ নাজানে। সেইকাৰণে মই আজি পুৰা বুজাই দিম কি হয় কি নহয়। ঠিক আছে, পলিটেকনিক্সটো হ'ল 3 বছৰীয়া এটা ডিপ্ল'মা কোৰ্ছ হয়। এতিয়া আকৌ বহুতৰ মনতে কুৱেশ্যন হ'ব যে ডিপ্ল'মা কোৰ্ছ মানে কি, ডিপ্ল'মা মানে কি, আমিতো ডিগ্ৰী শুনিছোঁ, BSc MSc কিবা কিবি ডিগ্ৰী শুনিছোঁ। এতিয়া আকৌ ডিপ্ল'মা মানে কি, যিসকলে জানে তেওঁলোকেতো জানিবই, যিসকলে নাজানে তেওঁলোকে ভাবিব যে ডিপ্ল'মা কোৰ্ছ মানে কি। এতিয়া মই বুজাই আছোঁ, ডিপ্ল'মা কোৰ্ছ মানে হৈ গ'ল এটা প্ৰফেশ্যনেল কোৰ্ছ, য'ত নেকি আপোনালোকক যিটো আপুনি কোৰ্ছত বা যিটো ব্ৰাঞ্চত আপুনি ডিপ্ল'মা কৰিছে সেইটোৰ ওপৰত আপোনাক প্ৰেক্টিকেলি কথাবিলাক শিকোৱা হ'ব। থিয়ৰী কথাবিলাক ইমান নালাগে, প্ৰেক্টিকেলি আপোনাক শিকোৱা হ'ব যাতে আপুনি প্ৰফেশ্যনেল এটা লাইন শিকিব পাৰে বা প্ৰফেশ্যনেল এটা কাম কৰিব পাৰে। মানে আপুনি যদি ডিপ্ল'মা কৰি লয় তেতিয়াহ'লে আপুনি এটা প্ৰফেশ্যনেল লাইনত যাব পাৰে, য'ত নেকি আপোনাৰ প্ৰেক্টিকেল নলেজ সম্পূৰ্ণৰূপে আছে। বুজি পালে? ঠিক আছে, মানে আপুনি ডিপ্ল'মা কৰাৰ পিছত এটা প্ৰফেশ্যনেল লাইনত আপুনি কিবা জব কৰিব পাৰে। ঠিক আছে, তেতিয়া আমি ডিপ্ল'মাটো বুজিলোঁ। এতিয়া যদি পলিটেকনিকত ডিপ্ল'মা কোৰ্ছ কৰে, যদি পলিটেকনিকত আপুনি ডিপ্ল'মা কোৰ্ছ কমপ্লিট কৰে, তেতিয়াহ'লে আপুনি হৈ যাব এজন জুনিয়ৰ ইঞ্জিনিয়াৰ। মানে পলিটেকনিকত যদি ডিপ্ল'মা কোৰ্ছ কৰে তেতিয়াহ'লে কমপ্লিট কৰাসকলক জুনিয়ৰ ইঞ্জিনিয়াৰ বা JE বুলি কোৱা হয়, যিটো আপোনালোকে অলৰেডি শুনিছে চাগে, JEৰ কথাটো চবেই শুনে। ঠিক আছে, এতিয়া আমি কি পলিটেকনিকত অকল মই পলিটেকনিকৰ কথা কৈছোঁ, পলিটেকনিকত আমাৰ অসমৰ কথা ক'ম। এতিয়া পলিটেকনিকত যদি এডমিশ্যন লওঁ তেতিয়াহ'লে কি কি ব্ৰাঞ্চত আমি কৰিব পাৰোঁ, কি কি ব্ৰাঞ্চ আছে য'ত নেকি আমি ডিপ্ল'মাটো কৰিব পাৰোঁ, আমাৰ অকল অসমৰ কথা ক'ম। এতিয়া আমাৰ অসমত যিমানকেইখন পলিটেকনিক আছে সেইখনত কি কি আমাৰ এভেইলেবল ব্ৰাঞ্চ আছে, সেইকেইটা হ'ল চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনষ্ট্ৰুমেণ্টেশ্যন, পেট্ৰলিয়াম আৰু অটোমোবাইল। এইকেইটা ব্ৰাঞ্চ আছে য'ত নেকি আপুনি পলিটেকনিক এডমিশ্যন পোৱাৰ পিছত এইকেইটাত যিটো ব্ৰাঞ্চত আপোনাৰ ইণ্টাৰেষ্ট হয় সেই ব্ৰাঞ্চত আপুনি এডমিশ্যন লৈ 3 বছৰৰ পাছত এজন জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব। ঠিক আছে, এতিয়া ভাবিব কেনেকৈ এডমিশ্যন ল'ম, কি কৰিব লাগিব, হয়নে নহয়? তো এতিয়া চাওক, এডমিশ্যন ল'বৰ কাৰণে এক্সাম হয় প্ৰতি বছৰে, পেট বুলি কয়, পলিটেকনিক এডমিশ্যন টেষ্ট। ঠিক আছে, পেট বুলি কয় শ্বৰ্ট ফৰ্মত। তো সেই এক্সামটো দিব লাগিব, আৰু এই এক্সামটো দিবৰ কাৰণে আপোনাৰ ইলিজিবিলিটি মানে মিনিমাম আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব 10 পাছ, মানে 10 পাছ কৰিলেই আপুনি সেই এক্সামটো দিব পাৰে। কিন্তু এটা কথা মনত ৰাখিলেই হ'ল যে মেইন ছাবজেক্ট মেথছ, ছায়েন্স আৰু ইংলিছ। মেথছ আৰু ছায়েন্সটো ভালকৈ জানিবই লাগিব, আৰু ইংলিছটো চব, কাৰণ গোটেই যিমান পঢ়োৱা হয় চববিলাক ইংলিছতে হ'ব, গতিকে ইংলিছটো মেইন। আৰু মেথছ আৰু ছায়েন্স ইংলিছ মেট্ৰিকৰ মাৰ্কছটো যাতে ভাল মাৰ্কছ আনিব পাৰে, এৰাউণ্ড 40 to 50 হ'লে ভাল হয় আৰু। ঠিক আছে, নেক্সট হৈ গ'ল ছিলেকশ্যন বেষ্ট। এতিয়া এডমিশ্যনৰ কাৰণে এক্সামো দিলোঁ, এতিয়া ছিলেকশ্যন কেনেকুৱাকৈ হ'ব, এতিয়া ছিলেকশ্যনৰ কাৰণে কাউন্সিলিং হয়, সেই কাউন্সিলিঙত পেটত আপুনি মাৰ্কছ কিমান পাইছে তাৰ বেচিছত এডমিশ্যন লোৱা হয়। ঠিক আছে, সেইকাৰণে ইয়াত দুটা কথা মনত ৰাখিব, পেট এক্সামৰ মাৰ্কছটো যাতে ভাল মাৰ্কছ আনিব পাৰে, নহ'লে কি হ'ব পাৰে, মানে কথাবিলাক এনেকুৱা, কাৰণ যিমানকেইটা ব্ৰাঞ্চ আছে সেই গোটেইবিলাকত কলেজবিলাকত লিমিটেড ছিট থাকে। ঠিক আছে, এতিয়া যদি আপোনাৰ মাৰ্কছটো কম হয় তেতিয়াহ'লে কি হ'ব, বেছি মাৰ্কছ থকাজন আপোনাৰ ল'বলগীয়া ব্ৰাঞ্চৰ ছিটটো লৈ ল'ব, হয়নে নহয়? তো সেইকাৰণে আপুনি যিটো কলেজত যিটো ব্ৰাঞ্চত বিচাৰে সেইটোত নাপাবও পাৰে। গতিকে এই যোনটো পেট পলিটেকনিক এডমিশ্যন টেষ্টৰ যিটো এক্সাম হয় সেই এক্সামত যাতে ভাল মাৰ্কছ আনিবলৈ চেষ্টা কৰিব লাগে। এতিয়া আহিছোঁ আমাৰ মেইন কথালৈ, যে মেইন কথাটো কি, যদি আমি কিবা এটা কাম কৰিবলৈ লওঁ তেতিয়াহ'লে কামটো কৰাৰ আগতে আমি ভাবি লওঁ যে সেই কামটো কৰিলে আমাৰ কিনো লাভ হ'ব পাৰে, ৰাইট? যদি লাভ থাকে তেতিয়াহ'লেহে আমি কামটো কৰোঁ, এনেওতো নকৰোঁ। ঠিক সেইদৰেই আমি ডিপ্ল'মাটো বাৰু কৰিম, কিন্তু ডিপ্ল'মা কমপ্লিট কৰাৰ পিছত আমাৰ কিনো লাভ আছে সেই কথাটো আমি আগতীয়াকৈ জানিব লাগিব। তো সেইটো জানি লওঁ। ঠিক আছে, এতিয়া প্ৰথমটো কথা, যদি আপুনি ডিপ্ল'মা কমপ্লিট কৰে তেতিয়াহ'লে আপোনাৰ মেট্ৰিকটোৰ পিছত 3 বছৰ ডিপ্ল'মা কমপ্লিট হ'ল। এতিয়া কমপ্লিট 3 বছৰ হোৱাৰ পাছত আপোনাৰ হাতত এটা কি হ'ল, কেপাচিটি আহি গ'ল যে আপুনি ইচ্ছা কৰিলে জব কৰিব পাৰে। ঠিক আছে, আপুনি ইচ্ছা কৰিলে এটা প্ৰফেশ্যনেল লাইনত যাব পাৰে, বট প্ৰাইভেটতো বা গভমেণ্টতো। আৰু মই এটা কথা কৈ দিওঁ, যদি আপুনি ডিপ্ল'মা কোৰ্ছ কমপ্লিট কৰাৰ পিছত, মানে পলিটেকনিক JE হোৱাৰ পিছত, জুনিয়ৰ ইঞ্জিনিয়াৰ হোৱাৰ পিছত আপুনি যদি গভমেণ্টত জব পায় তেতিয়াহ'লে আপোনাৰ এটা ৰেচপেক্টেবল জব আৰু ভাল চেলাৰী।
মই ভালকৈ কৈ দিছোঁ এটা ৰেছপেক্টফুল জব হয় ঠিক আছে যেই পষ্টত যদি গভৰ্ণমেণ্ট জব পায় তেতিয়াহ'লে আপোনাৰ এটা ভাল চাকৰি হৈ গ'ল অ'কে আৰু নেক্সট কথা হ'ল এতিয়া আপোনাৰ ছেকেণ্ড লাভটো কৈছোঁ মই ছেকেণ্ড লাভটো হ'ল যদি আপুনি ডিপ্ল'মাটো কমপ্লিট কৰে তেতিয়াহ'লে হাই ছেকেণ্ডাৰী নকৰাকৈ কাৰণ ডিগ্ৰী যদি পঢ়িব লগা হয় তেতিয়াহ'লে আপুনি হাই ছেকেণ্ডাৰী কৰি ল'ব লাগিব কিন্তু যদি আপুনি ডিপ্ল'মা কৰে মেট্ৰিক পাছ কৰাৰ পিছত তেতিয়াহ'লে আপুনি যিকোনো লাইনত ডিগ্ৰী কৰিব পাৰে ঠিক আছে HS আৰু নালাগে যিকোনো লাইনত আপুনি ডিগ্ৰী কৰিব পাৰে হয় BA হয় BCom হয় BSc যিকোনো লাইনত ডিগ্ৰী কৰিব পাৰে অ'কে আৰু এটা লাভটো হ'ল যদি আপুনি যিটো কৰ্চত মানে ডিপ্ল'মাটো কৰিলে পলিটেকনিক ডিপ্ল'মাটো আপুনি যিটো কৰ্চত কৰিলে সেই কৰ্চতে বা সেই ব্ৰাঞ্চতে যদি বিটেকটো কৰিব বিচাৰে তেতিয়াহ'লে 4 বছৰীয়া বিটেক কৰ্চ বা 4 বছৰীয়া BE কৰ্চটো আপোনাৰ 3 বছৰ লাগিব মানে আপোনাক ডাইৰেক্টলি ছেকেণ্ড ইয়েৰত এডমিশ্যন পাব ফাৰ্ষ্ট ইয়েৰ আৰু পঢ়িব নালাগে বুজি পালে ভালকৈ মানে মই কি কৈছোঁ ছাপ'জ ধৰি ল'লোঁ আপুনি আপুনি ডিপ্ল'মাটো কৰিলে চিভিল ইঞ্জিনিয়াৰিং ঠিক আছে ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিং কৰিলে যদি আপুনি ডিগ্ৰী কমপ্লিট কৰিব বিচাৰে চিভিল ইঞ্জিনিয়াৰিঙত তেতিয়াহ'লে আপোনাক ডাইৰেক্টলি ছেকেণ্ড ইয়েৰত এডমিশ্যন পাব কিন্তু তাৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সাম হয় সেই এক্সামটো ক্লিয়াৰ কৰিলে হ'ল অ'কে বুজি পালে ভালকৈ সেয়াই হ'ল পলিটেকনিক্সৰ গোটেই ডিটেইলছটো যদি আপোনাৰ কিবা জানিবলগীয়া কথা থাকি গ'ল তেতিয়াহ'লে কমেণ্টটো লকডাউন নহয় তো কমেণ্টত পূৰা সুধি দিলে হ'ল মই লগে লগে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম অ'কে থেংক ইউ